जय हिंद दोस्तों फ्रॉम आसाम होमगार्ड की खबर आपलोक खबर निश्चय ভাল और मोर ভাল बेয়া মাজতে চলি আছে থাম্বনেল और টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে আজি দুদিনমান আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অলৰেডি যে অস্থায়ী কৰ্মচাৰীক আমি স্থায়ীকৰণ কৰিব নোৱাৰো যেহেতু আমাৰ হাতত সেই পাৱাৰটো নাই সুপ্ৰিম কোৰ্টৰ হাতত আছে আৰু সেই কাৰণে আমাৰ সকলো অসমৰ গৃহৰক্ষী জোৱান হওক মাষ্টাৰৱেল হওক কণ্টেক্সুৱেল হওক যিমানবিলাক অস্থায়ী কৰ্মচাৰী আছে সকলোৰে মনত এতিয়া মততে বহুত দুখত আছে মানে দুখ প্ৰকাশ কৰি আছে যে আমি যাৰ ওপৰত আশা কৰি আছিলোঁ তেখেতেই আজি যদি এনেকৈ কয় তে আমাৰ ভৱিষ্যত বা ফিউচাৰটো কি হ'ব আৰু আচলতে আমাৰ অসমৰ গৃহৰক্ষী জোৱানসকলতে সফলতা কিয় নাই পোৱা বাৰু সফলতা পাবলৈ হ'লে কি কৰিব লাগিব আৰু কি কাৰণত সফলতা হোৱা নাই আৰু আমাৰ গৃহৰক্ষী জোৱানে ইমান দিনৰ পৰা মেমুণ্ডাম কপি হওক চাকৰি নিয়মীয়াকৰণৰ কাৰণে বা ৰেগুলাৰ ডিউটিৰ কাৰণে কিমান মেমুণ্ডাম কপি দি আছে MLA মিনিষ্টাৰ হওক সকলোলৈকে মানে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে কিন্তু আচলতে চৰকাৰে কিয় ব্যৱস্থায়ীকৰণ কৰিব পৰা নাই আচলতে আমি সেইটো জানিব লাগিব মানে আমি য'ত বস্তুটো দিব লাগে আমি ত'ত দিব পৰা নাই আমাৰ বস্তুটো যলৈ যাব লাগে তলৈ যোৱা নাই সেইকাৰণে আমাৰ চাকৰিটো নিয়মীয়াকৰণ হোৱা নাই আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে যে আমি স্থায়ীকৰণ কৰিব নোৱাৰোঁ যিহেতু এইটো মিনু দেৱী বুলি কৈছে কিবা সুপ্ৰিম কোৰ্টৰ কিবা তেখেতে ডাঙৰ বিষয়া হয় তো তেখেতলোকে এইটো কাটি লৈ গ'ল তো আমি এতিয়া য'ত গ'লে কাম হয় আমি ত'ত কৰিব লাগিব আপোনালোকৰ মতামত জনাব আপোনালোকে কি কয় কথাটো কিমান সত্য আৰু কিমান অসত্য এতিয়া চাওক আমি মেমুণ্ডাম কপি এটা বনাই পেলাই আমি অফিচে থ্ৰুৱেদি DGP ছাৰলৈ দিওঁ বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দিওঁ বা হোম মিনিষ্টাৰ কিবা কিবি সকলোলৈকে আমি পঠিয়াওঁ কিন্তু তেখেতলোকে এই যিটো আমাৰ স্থায়ীকৰণৰ যিটো সুবিধা সেইটো তেখেতলোকে কৰিব নোৱাৰে যিহেতু আমাৰ আইনখন বেলেগ আমাৰ যিখন এক্ট আছে 1962 এক্ট মতে আমি হ'লোঁ স্বেচ্ছাসেৱক মানে সেই 1962ৰ একমতে গৃহৰক্ষী জোৱানসকল হ'ল স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেৱক শব্দটোৰ অৰ্থ আপোনালোকে নিশ্চয় জানেই স্বেচ্ছাসেৱক হৈছে যি নিজে কোনো মানে আত্মস্বাৰ্থ মানে কোনো স্বাৰ্থ লোভত নহয় আৰু নিজৰ জানি বুজি যি তুমি কাম কৰিবা মানুহক সহায় কৰিবা যিকোনো সমস্যাত তোমালোকে যেতিয়া থিয় দিবা সেইটোক কয় স্বেচ্ছাসেৱক আমি নিজেই কৰা কামটোক কয় স্বেচ্ছাসেৱক কিন্তু বহুতেই নাজানে আমাৰ গৃহৰক্ষীজনৰ চাকৰিটো পাৰ্মানেণ্ট কৰিব লাগে নিয়মীয়াকৰণ কৰিব লাগে ৰেগুলাৰ কৰিব লাগে বুলি কৈ আমাৰ দিছপুৰত যদি কাগজ পেলাই থাকোঁ নহ'ব তো আমাৰ আইনখন আছে দিল্লীত আমাৰ 1962 যিখন এক্ট হয় তাত সম্পূৰ্ণভাৱে লিখা আছে যে আমি একোজন স্বয়ংসেৱক আমাক 365 দিন ডিউটি দিব নোৱাৰে আমাৰ ছমহীয়াই হয়তো ছমাহো দিব নোৱাৰিব পাৰে তাত আমি কোনো মানে আমি তাতে গৈ পেলাই কোনো লাগা যুজা কৰি আমি জোৰ জবস্তি ল'ব নোৱাৰোঁ কাৰণ আমাৰ পদটোৱে হৈছে স্বেচ্ছাসেৱক পদ স্বেচ্ছাসেৱক তেখেতলোকক যেতিয়াই প্ৰয়োজন হ'ব যিমান মানুহ প্ৰয়োজন হ'ব তেতিয়াই তেখেতলোকে ল'ব পাৰে তাৰমানে ভলেণ্টাৰ তো আপোনালোকে কথাটো ইতিমধ্যে গম পাইছেই সেইকাৰণে আমি মানে কিবা এটা কয় নহয় ডালে পাতে বগাই অমুকতে তমুকতে য'তে ত'তে গৈ লাভ নাই এতিয়া মুঠতে সকলো গৃহৰক্ষী জোৱান এক হ'বৰ হ'ল কাৰণ কিয় আমি অসম চৰকাৰক আমি যুঁজি থাকিলে আমাক অসম চৰকাৰে চাকৰিটো দিব নোৱাৰে অসম চৰকাৰে এটাই দিব পাৰে ডিউটি পষ্ট বঢ়াই দিব পাৰে ডিউটি পষ্ট ক'ৰবাত কমি গৈছে তো ডিউটি পষ্ট বঢ়াই দিবৰ কাৰণে আমি স্মাৰকপত্ৰ দিব পাৰোঁ বা আমাৰ অসম চৰকাৰে সেইটো কাম কৰিব পাৰে কিন্তু চাকৰি নিয়মীয়াকৰণ কৰাৰ ক্ষেত্ৰত তেখেতে নোৱাৰে অলৰেডি কৈ দিছে তো সেইকাৰণে আমাৰ অসমৰ যিমানবিলাক গৃহৰক্ষী জোৱান আছে সকলোৱে একতাটো আনি সকলোৱে মতামতবিলাক দিয়ক যে মোৰ মতামতটো মই মোৰ ছ'চিয়েল মিডিয়াৰ যোগে মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ আপোনালোকৰ মতামতবিলাক আপোনালোকে কমেণ্টত দাঙি ধৰক তো কি কৰিলে ভাল হয় কি নকৰিলে হয় তো সকলোবিলাক এজনৰ পৰামৰ্শ দিয়ে সকলোবোৰ নচলে ৰাইজে নখ জোকাৰিলেহে নৈবই তো সকলোবোৰ একগোট হৈ কি কৰিলে ভাল হয় বা কি নকৰিলে হয় সকলোবোৰ চিন্তা চৰ্চা কৰি আমি য'ত আমাৰ আইনখন মানে শুধৰাবলগীয়া হৈ আছে আমি ত'ত যাব লাগিব আৰু ত'ত গৈ সোনকালৰ ভিতৰত যদি আমি আইনখন সংশোধন নকৰোঁ কাৰণ এতিয়া নতুন চৰকাৰ নতুন ৰাজত্ব এইবাৰ যদি আইনখন সংশোধন নকৰে আৰু আমাৰ জীৱনত আইনখন সংশোধন নহ'ব আৰু আইনখন সংশোধন নোহোৱালৈকে হোমগাৰ্ডৰ জীৱনত অন্ধকাৰে আহি থাকিব কেতিয়াও পোহৰ নাহে সেই ছমহীয়া কোৰ্চ তাতে সম্পূৰ্ণভাৱে লিখা আছে আইনখনত আমাৰ যিখন এক্ট হয় আপোনালোকে নেটত গৈ চাৰ্চ কৰি চাব পাৰে 1962 হোমগাৰ্ড এক্ট তো মাৰি চালে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি পাই যাব তো সিমানেই আছিলে মই আপোনালোকক ক'ব বিচৰা কথাখিনি সেইখিনিয়ে যে আমি য'ত যাব লাগে ত'ত যাব লাগিব আমি য'তে ত'তে কাগজ পেলাই ফুৰিলে আমাৰ কাম নহ'ব আমাৰ আইনখন প্ৰথমে সংশোধন কৰিব লাগিব তাৰপিছতহে আমাৰ মানে জীৱনলৈ এটা হয়তো ভাল দিন আহিব পাৰে বুলি মই অনুভৱ কৰোঁ আৰু আপোনালোকৰ অনুভৱবিলাক কেনেকুৱা আপোনালোকৰ কমেণ্টবিলাক কৰি জনাব আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু আপোনালোকৰ সমস্যাবোৰ কি আপোনালোকে এই মোৰ কথাখিনিত সহমত হয় নহয় আপোনালোকে একমত হয় নহয় কমেণ্ট যোগে জনাব আৰু চেনেলটোলৈ যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত তো আজিলৈ জয় হিন্দ জয় ভাৰত